আচলতে আপোনালোকে সকলোৱে জানে যে নিৰ্বাচন সমাগত আৰু ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত তথা সংগঠনত দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত আজি সকলোৱে বিজেপি কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। ইয়াত আপোনালোকে দেখিছে ছাত্ৰ সন্থাৰ পৰা আৰম্ভ কৰি বঙালী ছাত্ৰ সন্থাৰ পৰা আৰম্ভ কৰি যুৱক যুৱতী তথা মহিলা আত্মসহায়ক গোটৰ ভালেখিনি মহিলা জইন কৰিছে যে অসমত ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে যিমান কাম কৰিছে হয়তো আগতে কোনেও তেনেকুৱা কাম কৰা নাই। সেইকাৰণে তেওঁলোকে নেতৃত্বৰ প্ৰতি আমাৰ দলৰ বিশ্বাস আৰু আস্থা ৰাখি তেওঁলোকে আজি ভাৰতীয় জনতা পাৰ্টিত প্ৰায় 2 শতাধিক লোক ইয়াত যোগদান কৰিছে। ছাত্ৰ সন্থাৰ যিসকল যোগদান কৰিছে তেওঁলোক গুৱাহাটী ছাত্ৰ সন্থা কৰা, সদৌ গুৱাহাটী ছাত্ৰ সন্থা কৰা আমাৰ ভাতৃ প্ৰতিমসকল কৰিছে আৰু আমাৰ বেংগলী ছাত্ৰ সন্থাৰো আছে কিছু সংখ্যক যুৱ নেতা। তো তেওঁলোকৰ নেতৃত্বত আগন্তুক দিনত আমাৰ দলে আৰু অধিক শক্তিশালীভাৱে আগবাঢ়িব আৰু 2026ত মধ্য গুৱাহাটী সমষ্টিত নিশ্চয় পদুম খুলিব বুলি আমি আশা ৰাখিছোঁ। নে সেইটো নেতৃত্বই দিব। আমি খালি আমাৰ সংগঠনে দায়িত্ব দিছে, আমি সংগঠনৰ কাম কৰি গৈছোঁ। সংগঠনটো তেতিয়াহে শক্তিশালী হয় যেতিয়া আমাৰ দলৰ প্ৰতি আকৃষ্ট হয় যুৱকসকল, মহিলাসকল আমাৰ দলটোত যোগদান কৰে। গতিকে মই ভবাটো ডাঙৰ কথা নহয়, দলটো সদায় শক্তিশালী হৈ থাকিব লাগে।